আপুনি বাৰু পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো পোৱা নাই নেকি? যদি আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো পোৱা নাই তেতিয়াহ'লে আপোনালোকে পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো কেতিয়া পাব আৰু পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এই সম্পৰ্কে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, যিসকলে ইতিমধ্যে পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো পাবলৈ সক্ষম হোৱা নাই তেখেতসকলক মই জনাই দিওঁ যে পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো আপোনালোকে জুলাই মাহৰ 10 তাৰিখৰ ভিতৰত আপোনালোকৰ পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো পাই যাব। কিন্তু আপোনালোকে পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো পাবলৈ কাৰণে আপোনালোকে ইকেৱাইচি কৰিলে জানো? যদি আপোনালোকে ইকেৱাইচি কৰা নাই তেতিয়াহ'লে আপোনালোকে ইকেৱাইচি কেনেকৈ কৰিব আৰু লগতে আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টত আপোনালোকৰ নামটো আছে নাই? সেই লিষ্টত আপোনালোকৰ নামটো যদিহে আছে তেতিয়াহে আপোনালোকে পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো পাবলৈ কাৰণে আপোনালোকে পোনপ্ৰথমতে আপোনালোকে ইকেৱাইচিটো আপোনালোকে সম্পূৰ্ণ কৰি ল'ব লাগিব। ইকেৱাইচিটো কেনেকৈ কৰিব লাগে আজিৰ ভিডিঅ'টোত মই জনাম আপোনালোকক। আৰু যিসকলৰ ইকেৱাইচি কৰা হৈ গ'ল সেইসকলৰ বেনিফিচিয়াৰী লিষ্টত নাম আছে নাই এই সম্পৰ্কে আজি ভিডিঅ'টোত মই প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে বেনিফিচিয়াৰী লিষ্টটো আপোনালোকে চাব নাজানে তেতিয়াহ'লে আপোনালোকে কেনেকৈ আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টটো চাব আৰু বেনিফিচিয়াৰী লিষ্টত আপোনালোকৰ নামটো আছে নাই এই সম্পৰ্কে আজি মই আপোনালোকক দেখুৱাম। আৰু লগতে যিসকলে নতুনকৈ পিএম কিষাণত অন্তৰ্ভুক্ত হ'বলৈ বিচাৰিছে বা পিএম কিষাণত কেনেকৈ তেখেতসকলে টকা পাব বা কেনেকৈ 20 নম্বৰ কিস্তিটো পাব আপোনালোকে জানিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব, স্কিপ নকৰাকৈ। বলক আৰম্ভ কৰোঁ আমাৰ মোবাইল স্ক্ৰীনৰ। আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব পিএম কিষাণ বুলি। পিএম কিষাণ যেতিয়া আপোনালোকে চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকে ওপৰত চাব পাৰিছে লিখা আছে পিএম কিষাণ সন্মান নিধি। এই ৱেবছাইটটোত আপোনালোকে প্ৰথমত থকা ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো আপোনালোকে যেতিয়া আহিব, অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে এটা অপশ্যন আছে আপোনালোকৰ। এই অপশ্যনটোত আপোনালোকে চাব পাৰিছে ইয়াত বেনিফিচিয়াৰী লিষ্ট বুলি লিখা আছে। গতিকে আপোনালোকে বেনিফিচিয়াৰী লিষ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ ইয়াত ষ্টেটটো চিলেক্ট কৰি ল'ব। মই ইয়াত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ পাছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। যিসকলে যি ডিষ্ট্ৰিক্টৰ সেই ডিষ্ট্ৰিক্ট অনুসৰি আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত আহিব ভিলেজ চিলেক্ট কৰিবলৈ কাৰণে। তাৰপিছত আপোনালোকে ভিলেজটো গৈ পেলাই আপোনালোকৰ যি ভিলেজ হয় সেই ভিলেজটো আপোনালোকে চিলেক্ট কৰি ল'ব। ভিলেজটো যেতিয়া আপোনালোকে চিলেক্ট কৰি ল'ব, ভিলেজটো চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিছে কাষতে লিখা আছে গেট ৰিপৰ্ট বুলি। এই গেট ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই ইণ্টাৰফেচত আপোনালোকৰ সেই গাঁওখনৰ বা আপোনালোকৰ গাঁওখনৰ গোটেইখিনি তথ্য সকলোৰ নাম যিসকলে পিএম কিষাণৰ টকা 20 নম্বৰ কিস্তি পাব সেইসকলৰ নাম এই লিষ্টটোত আহি যাব। আৰু যদি আপোনালোকৰ এই লিষ্টটোত নাম থাকে তেতিয়াহ'লে আপোনালোকে 20 নম্বৰ কিস্তিটো পাবলৈ সক্ষম হ'ব। তাৰপিছত আপোনালোকে ইকেৱাইচি কেনেকৈ কৰিব? ইকেৱাইচি আপোনালোকে কৰিবৰ কাৰণে ইয়াত চাব পাৰিছে এটা অপশ্যন আছে ইকেৱাইচি বুলি। এই ইকেৱাইচি অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে কি কৰিব? ইয়াত আপোনালোকৰ আধাৰ নম্বৰটো দিব। আধাৰ নম্বৰটো দিয়াৰ পাছত আপোনালোকে চাৰ্জ কৰিব। চাৰ্জ কৰাৰ পাছত যদি আপোনালোকৰ ইকেৱাইচি কৰা আছে তেতিয়াহ'লে আপোনালোকৰ অলৰেডি ইকেৱাইচি ছাবমিট বুলি দেখুৱাব। আৰু যদি আপোনালোকে ইকেৱাইচি কৰা নাই তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ডৰ মাধ্যমেদি আপোনালোকে ইকেৱাইচিটো কৰি ল'ব পাৰিব। আৰু যিসকলে নতুনকৈ পিএম কিষাণৰ টকা পাম বুলি ভাবিছে বা নতুনকৈ পিএম কিষাণত ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেখেতসকলে কি কৰিব? এই নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকে ইয়াত পোনপ্ৰথমতে আপোনালোকৰ আধাৰ নম্বৰটো দিব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো দিব। তাৰপিছত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব আৰু এই কেপচা কোডটো চেম কেপচা কোডৰ বক্সত আপোনালোকে ফিল আপ কৰিব। তাৰপিছত আপোনালোকে গেট অ'টিপিত ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দি আছে সেই মোবাইল নম্বৰটোত আপোনালোকৰ এটা অ'টিপি যাব। সেই অ'টিপিটো ফিল আপ কৰি আপোনালোকে পিএম কিষাণৰ কাৰণে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ পৰা আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।